শ্যামন্তিকা শৰ্মাই কিয় দ্বিতীয় বিবাহত বহিব লগা হ'ল এই বিষয়ে খুলি ক'লে তেওঁৰ দ্বিতীয় স্বামী মানস বৰুৱাই। আমি সকলোৱে জানো যে শ্যামন্তিকা শৰ্মা প্ৰথমতে এজন বাহিৰৰ অনা অসমীয়াৰ লগত কলিকতাৰ এজন অনা অসমীয়াৰ লগত বিয়া হৈছিলে। সেই বিয়া বেছিদিন নাথাকিলে, তেওঁ তাৰ পৰা গুচি আহিলে আৰু অৱশেষত তেওঁ দ্বিতীয় বিবাহত আবদ্ধ হ'ল। এই প্ৰতিবেদনত আপোনালোকক সকলোখিনি কথা জনাব বিচাৰিম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে সকলোৱে চাব। শ্যামন্তিকা শৰ্মা অসমৰ এগৰাকী খুবেই জনপ্ৰিয় অভিনেত্ৰী। তেওঁৰ অভিনয়, নাচ সকলোখিনি আমাৰ খুবেই প্ৰিয় আৰু তেওঁ বৰ্তমান দ্বিতীয় বিবাহত আবদ্ধ হৈছে আৰু তেওঁৰ স্বামীয়ে তেওঁৰ এই বিষয়ে কি ক'লে তাৰে এটা প্ৰতিবেদন লৈ আহিছোঁ। যেতিয়াই শ্যামন্তিকা শৰ্মাই মানস বৰুৱাৰ লগত দ্বিতীয় বিবাহত বহিছিল, তেতিয়া সেই ফটোবোৰ সামাজিক মাধ্যমত বিভিন্ন ধৰণে বিতৰ্কৰ সৃষ্টি হৈছিল আৰু বিভিন্নজনে তেওঁক হাঁহিছিল। কিন্তু মানস বৰুৱাই শ্যামন্তিকা শৰ্মাক কিয় দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ কৰালে বা বিবাহপাশত শ্যামন্তিকা শৰ্মা দ্বিতীয়বাৰৰ বাবে বিয়া হ'ল, এটা পডকাষ্টত তেওঁ সকলোখিনি কথা খুলি ক'লে। মানস বৰুৱাৰ মতে শ্যামন্তিকা শৰ্মা অসমৰ সকলোৱে শ্যামন্তিকা শৰ্মাক চিনি পায় বাবে তেওঁক সকলোৱে এটেকিং কৰিলে দ্বিতীয় বিবাহৰ কথা জানি। কিন্তু তেওঁক সকলোৱে চিনি নাপায় কাৰণে এটেকিং কৰা নাছিল। তেওঁ দ্বিতীয় বিবাহত এইবাৰ শ্যামন্তিকা শৰ্মাৰ লগত দ্বিতীয় বিবাহ হৈছে। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো সকলোৱে শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ।